Hello students, কি খবৰ তোমালোকৰ? আশা কৰিছো তোমালোক সকলো ভালে আছা। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ গণিতৰ প্ৰথমটো পাঠ দশমিক পদ্ধতিৰ সংখ্যা আৰু ৰোমান সংখ্যা এই পাঠটিৰ অনুশীলনী 1ৰ এৰ যিকেইটা প্ৰশ্ন আছিলে এই প্ৰশ্নকেইটাৰ সমাধানখিনি তোমালোকক কৰি দিবলৈ আৰু ধুনীয়াকৈ বুজাই দিবলৈ মই চেষ্টা কৰিম। গতিকে ভিডিঅ'টি তোমালোকে মনোযোগেৰে শেষলৈকে চাই থাকিবা। ঠিক আছে, এতিয়া তোমালোকে 1 নম্বৰটো প্ৰশ্নটো চোৱা। প্ৰশ্নটো আছিল যে তলৰ সংখ্যাকেইটা ভাৰতীয় পদ্ধতিৰ স্থানমান তালিকাত প্ৰকাশ কৰা। অৰ্থাৎ তোমালোকে ইয়াতে চোৱা পাঁচটা আমাক সংখ্যা দিছে। ঠিক আছে, সেই সংখ্যাকেইটা আমাক কি কৈছে ভাৰতীয় পদ্ধতিৰ স্থানমান তালিকাত আমাক প্ৰকাশ কৰিবলৈ কৈছে। ঠিক আছে, এতিয়া তোমালোকে দুটা পদ্ধতিৰ বিষয়ে পঢ়িবলৈ পাবা। এটা হৈছে ভাৰতীয় পদ্ধতি আৰু আনটো হৈছে আন্তৰ্জাতিক পদ্ধতি। প্ৰথমতে আমি ভাৰতীয় পদ্ধতিৰ স্থানমাননো কি হয় সেয়া আমি জানি লওঁ আহা। তেতিয়াহে তোমালোকৰ এই অংকটো যেতিয়া তোমালোকে কৰিবা বা পৰীক্ষাত যেতিয়া তোমালোকৰ এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব, ঠিক আছে, তেতিয়া তোমালোকে ধুনীয়াকৈ উত্তৰটো উলিয়াব পাৰিবা। ঠিক আছে, এতিয়া চোৱা কি কৈছে ভাৰতীয় পদ্ধতিৰ স্থানমান তালিকাত প্ৰকাশ কৰিব দিছে। সেইখিনি কৰাৰ আগত তোমালোকে তোমালোকৰ কিতাপখনত থকা পৃষ্ঠা নম্বৰ 2 তোমালোকে উলিয়াই ল'বা, অৰ্থাৎ পেজ নম্বৰ 2 তোমালোকে উলিয়াই ল'বা। ইয়াত ধুনীয়াকৈ লিখা আছে যে ডাঙৰ সংখ্যা লিখা আৰু পঢ়াৰ নিয়মসমূহ। ঠিক আছে, কেইবাটাও অংশৰে গঠিত ডাঙৰ সংখ্যাবোৰ লিখা আৰু পঢ়াৰ কিছুমান বিশেষ নিয়ম আছে। এনে ধৰণৰ ডাঙৰ সংখ্যাবোৰ পঢ়োতে বা মাতোতে সাধাৰণতে প্ৰতিটো স্থানৰ নাম উল্লেখ কৰি পঢ়া নহয়। ডাঙৰ সংখ্যাবোৰৰ ক্ষেত্ৰত কেইটামান স্থান লগ লগাই একোটা গোট কৰি লোৱা হয়। সংখ্যাটোত থকা অংকবোৰৰ মাজত কমা দি গোটবোৰ কৰা হয়। এই গোটবোৰক কি বুলি কোৱা হয় একোটা পৰ্যায় বুলি কোৱা হয়। ঠিক আছে, ভাৰতীয় পদ্ধতিৰ পৰ্যায় হৈছে 4টা। এইখিনি তোমালোকে মনত ৰাখিব লাগিব। ভাৰতীয় পদ্ধতিৰ পৰ্যায় কিমানটা? 4টা। কি কি? একক, হাজাৰ, লাখ আৰু কোটি। ঠিক আছে, এই 4টা হৈছে ভাৰতীয় পদ্ধতিৰ পৰ্যায়। ঠিক আছে, মনত ৰাখিবা। একক পৰ্যায়ত কি থাকে? একক, দশক আৰু শতক থাকে। ঠিক আছে, একক পৰ্যায়ত কি থাকিব? একক, দশক আৰু শতক থাকিব। ঠিক আছে, এই 3টা স্থান থাকে। ঠিক তেনেধৰণে হাজাৰ পৰ্যায়ত কি থাকে চোৱা, হাজাৰ আৰু অযুত এই 2টা স্থান থাকে। ঠিক আছে, আৰু লাখ পৰ্যায়ত লাখ আৰু নিযুত স্থান 2টা থাকে। একেধৰণে চতুৰ্থ পৰ্যায়ত শেষৰ পৰ্যায়ত কোটি পৰ্যায়ত কোটি স্থানটোকে ধৰি তাৰ বাওঁফালৰ স্থানবোৰ থাকে। এতিয়া তোমালোকে ইয়াত ক'লে হয়তো ভালদৰে বুজি নাপাবা। তোমালোকে এইখন চাব পাৰা, এই তালিকাখন তোমালোকে চাব পাৰা। ঠিক আছে, ইয়াতে চোৱা ধুনীয়াকৈ দিয়া আছে একক, দশক আৰু শতক। অৰ্থাৎ ইয়াতে থকা এই 4টা পৰ্যায়ৰ এইখিনি হৈছে একক পৰ্যায়। ঠিক আছে, একক পৰ্যায়ত কি কি থাকে? একক, দশক আৰু শতক থাকে। ঠিক আছে, হাজাৰ পৰ্যায়ত কি থাকে? ভাৰতীয় পদ্ধতিৰ মতে হাজাৰ আৰু অযুত থাকে। ঠিক আছে, ঠিক তেনেকে লাখ পৰ্যায়ত কি থাকে? লাখ আৰু নিযুত থাকে। আৰু কোটি পৰ্যায়ত কি থাকে? কোটিৰ লগতে বাওঁফালে থকা সংখ্যাবোৰ থাকে। এতিয়া তোমালোকে ইয়াতে চোৱাচোন, এইখন তোমালোকে চোৱা। ইয়াতে একক পৰ্যায়ত ঠিক আছে, প্ৰথমতে একক, দশক আৰু শতক থাকে। এককত কি থাকে? এটা অংক। দশকত কেইটা অংক থাকে? 2টা। শতকত কিমানটা অংক থাকে? 3টা। হাজাৰত 4টা অংক। 10,000ত কিমানটা অংক থাকে? 5টা অংক। তাৰপিছত লাখত 6টা অংক থাকে। 10 লাখত 7টা অংক থাকে। কোটিত 8টা অংক আৰু 10 কোটিত 9টা অংক থাকে। এতিয়া আমাক যিটো প্ৰশ্নত কৈছিলে, প্ৰশ্নটোত আমাক কি কৈছিলে? প্ৰশ্নটোত আমাক কৈছিলে যে ইয়াতে থকা সংখ্যা কেইটা, অৰ্থাৎ এই সংখ্যা কেইটা ভাৰতীয় পদ্ধতিৰ স্থানমান তালিকাত লিখিবলৈ কৈছিল। সংখ্যাটো কি দিছে তোমালোকে মন কৰাচোন। প্ৰথম সংখ্যাটো দিছিলে আমাক এই নম্বৰটোত চোৱা। একক পৰ্যায়ত কি কি আছিল? একক, দশক আৰু
শতক আছিল তাৰ পিছত চোৱা হাজাৰ পৰ্যায়ত আছে হাজাৰ আৰু 10000 নেক্সট আছে এটো লাখত অৰ্থাৎ আমি সংখ্যাটো মাতিলে কেনে ধৰণে মাতিম একক দহক শতক হাজাৰ 10000 লাখ চাৰিটো যেটো লাখৰ ঘৰত আছে 4 লাখ হাজাৰ ঘৰত দুটা আছে 8 আৰু 3 অৰ্থাৎ 8 10 3 অৰ্থাৎ 83000 আৰু শতকৰ স্থানত কি আছে 700 আৰু 4 10 5 কিমান হয় 45 অৰ্থাৎ সংখ্যাটো যেতিয়া আমি মাতিম তেতিয়া কেনে ধৰণে মাতিম 4,83,745 ইয়াত আমাক সংখ্যাটো মাতিব দিয়া নাই ইয়াত আমাক কি কৈছে ইয়াত আমাক কৈছে এই সংখ্যাকেইটা ভাৰতীয় পদ্ধতিৰ স্থানমান তালিকাত প্ৰকাশ কৰিবলৈ কৈছে আহা এতিয়া আমি স্থানমান তালিকাত প্ৰকাশ কেনেকৈ কৰে তোমালোকক বুজাই দিবলৈ চেষ্টা কৰো ঠিক আছে তোমালোকে চাই যোৱা মই চেষ্টা কৰিম তোমালোকক বুজাই দিবলৈ এতিয়া চোৱা স্থানমান তালিকাত কেনেকৈ প্ৰকাশ কৰিব লাগে এইখিনি হৈছে কোৱেশ্চন নম্বৰ 1 ৰ সলিউশন অৰ্থাৎ সমাধান বুলি তোমালোকে লিখিব পৰা তোমালোকে এনে ধৰণে লিখি ল'ব লাগিব একক পৰ্যায়ত কি থাকে একক দহক শতক এখিনি তোমালোক কৈ দিলো লিখি ল'বা এতিয়া চোৱা প্ৰথমটো আমাক কিমান দিছিল 4,83,745 দিছিলে ইয়াতে যে এই এককৰ স্থানত কিমান আছিল চোৱা এককৰ স্থানত কি আছে 5 আছে গতে 5 টো তোমালোকে এককৰ স্থানত লিখি দিয়া একেবাৰে সহজ দহকৰ স্থানত কিমান আছে চোৱা 4 আছে 4 টো ইয়াতে লিখি দিয়া শতকৰ স্থানত আছে 7 ইয়াতে লিখি দিয়া হয়নে নেক্সট চোৱা হাজাৰৰ স্থানত কিমান আছে 3 গতিকে হাজাৰৰ ঘৰত 3 লিখা 10000 ঘৰত চোৱা 8 আছে 8 লিখা তাৰ পিছত লাখৰ ঘৰত 4 আছে 4 লিখা এইটোৱে হৈ গল আনসাৰ 4,83,745 আমি কি কৰিলো এটো ভাৰতীয় পদ্ধতিৰ স্থানমান তালিকাত প্ৰকাশ কৰিলো একেবাৰে ইজি হয় ঠিক আছে এটা নেক্সট কৰিম চাবা যদি এইটো বুজি পোৱা নাই এইটো কেনেকৈ লিখিম চাবা বি নম্বৰটো তোমালোকে যে এককৰ স্থানৰ পৰা লিখি যাব লাগিব তেনেকুৱা নহয় তোমালোকে এইটো সাইডৰ পৰা লিখি আহিব পৰা যেনে চোৱা বি নম্বৰটো কিমান দিছে চোৱা একক দহক শতক হাজাৰ 10000 লাখ 10 লাখ আৰু কিমান দিছে 12 লাখ দিছে ঠিক আছে গতিকে চোৱা লাখৰ ঘৰ চোৱা এই দুটা হয়নে লাখৰ ঘৰ কি আছে লাখ আৰু 10 লাখ গতিকে 12 লাখ দিছে 1 10 2 12 1 10 2 12 গতিকে 10 লাখৰ ঘৰত 1 আহিব আৰু লাখৰ ঘৰত 2 আহিব গতিকে 1 10 2 কিমান লিখিলো আমি 12 লিখিলো 12 লাখ হৈ গল হাজাৰ ঘৰত কিমান দিছে চোৱা 3 10 6 37000 ঠিক আছে 3 10 চোৱা 3 10 গতিকে 37000 3 ইয়াতে লিখিলো 6 নেক্সট চোৱা 300 কিমান দিছে 56 দিছে 356 শতকৰ স্থানত আছে 3 শতকৰ স্থানত 3 লিখিলো দহকৰ স্থানত 5 আছে দহকৰ স্থানত 5 লিখিলো এককৰ স্থানত 6 আছে এককৰ স্থানত 6 লিখিলো হ'ব এইটোৱে হৈছে ইয়াৰে আনসাৰ আই ওৰসু বুজি পালা দে নেক্সট কেটা কৰো আহা সি নম্বৰ কিমান দিছে চোৱা একক দহক শতক হাজাৰ 10000 লাখ 10 লাখ কোটি দিছে হয়নে 4 কোটি দিছে তোমালোকে ইয়াৰ পৰা লিখিব লাগিব পৰা এই কোটিৰ ঘৰৰ পৰা কিন্তু আমি এককৰ পৰা ঠাইৰ পৰা লিখিলে আমাৰ সুবিধা হয় গতিকে এককৰ ঘৰৰ পৰা লিখিম প্ৰথমতে কিমান দিয়া আছে 7 নেক্সট কিমান দিছে চোৱা 3 লিখিলো নেক্সট 6 দিয়া আছে 6 লিখা তাৰ পিছত দুটা শূন্য আছে এফালে দুটা শূন্য দি দিয়া হাজাৰ ঘৰত দুটা শূন্য আছে লাখৰ ঘৰত আছে 6 10 5 হয়নে 6 10 5 আছে লাখৰ ঘৰত গতিকে 6 10 5 লিখি দিয়া নেক্সট আছে কোটি গতিকে কোটিৰ ঘৰত তোমালোকে কিমান লিখিবা কোটিৰ ঘৰত লিখিব লাগিব 4 ঠিক আছে গতিকে 4 কোটি 65 লাখ 637 আমি লিখিলো ডি নম্বৰটো এতিয়া মন কৰাচোন কি দিছে 92 কোটি 36 লাখ 71,053 দিছে হয়নে গতিকে এককৰ স্থানৰ পৰা লিখি যাব পৰা এই ফালৰ পৰা লিখিব 92 কোটি 9 10 2 92 কি হয় 9 আৰু 2 লগ লাগি অৰ্থাৎ 9 10 2 কিমান হয় 82 গতিকে 9 10 ইয়াৰ পৰা লিখি গলে হৈ গল কোটি ঘৰৰ পৰা 9 10 2 ঠিক আছে ইয়াৰ পৰা লিখি গলে কথা নাই তোমালোকে ইয়াৰ পৰা চোৱা 9 10 2 আছে হয়নে গতিকে ইয়াত লিখা 9 ইয়াতে লিখা 2 9 10 2 হৈ গল 92 লিখিলো নেক্সট চোৱা লাখৰ ঘৰত কিমান আছে চোৱা 34 আছে 3 10 4 গতিকে ইয়াত লিখিবা 3 ইয়াত লিখিবা 4 3 10 4 লিখিলো হাজাৰ ঘৰত আছে চোৱা 71 আছে 71 আছে গতিকে 71 লিখা ইয়াতে 71 নেক্সট তোমালোকে চোৱা শতকৰ স্থানত 0 আছে 0 লিখিলো দহকৰ স্থানত 5 আছে 5 লিখিলো এককৰ স্থানত 3 আছে 3 লিখিলো যদি কিবা অসুবিধা পাইছা এই ফালৰ পৰা লিখি যাবা এটা ই নম্বৰটো লিখিম চাবা এই ফালৰ পৰা লিখি যোৱা এককৰ স্থানৰ পৰা এটা এককৰ স্থান দহকৰ স্থান ইয়াতো লিখা আছে একক দহক এই ফালৰ পৰা লিখি যোৱা প্ৰথমতে কিমান আছে 1 আছে 1 লিখা নেক্সট আছে 9 লিখিলো নেক্সট আছে 0 লিখিলো
নেক্সট আছে 4 তাৰপিছত 9 গতিকে ইয়াতে 4 লিখিলো চোৱা ইয়াতে কিমান লিখিম 4 ইয়াতে লিখিলো 9 নেক্সট চোৱা 2 10 6 দিয়া আছে হয়নে ইয়াত 6 ইয়াতে 2 নেক্সট চোৱা 739 দিয়া আছে হয়নে এইটো সাইডত চোৱা 739 কোটি দিয়া আছে গতিকে 7 টো কত লিখিম চোৱা এটা বস্তু মন কৰা ইয়াতে কিমান দিছে চোৱা 739 কোটি কোটিৰ ঘৰ তিনিটা আছে চোৱা কোটি 10 কোটি আৰু 100 কোটি গতিকে 700 আছে নহয় গতিকে 7 টো কোন হ'ব ইয়াতে 7 টো ইয়াতে লিখা 700 কিমান 39 কোটি দিছে গতিকে 3 10 9 3 10 9 গতিকে 3 10 টো ইয়াতে হ'ব আৰু 9 টো ইয়াতে হ'ব হয়নে একেবাৰে ইজি হয় আহা কৰিছো বুজি পালা ঠিক আছে তোমালোকে চোৱা ইয়াত মই ধুনিয়াকে লিখি দিছো কোনটো কি নম্বৰ এ নম্বৰৰ আনসাৰ এটো বি টু সি এনেকে ই নম্বৰ লিখে আহা কৰিছো ধুনিয়াকে বুজি পাইছা যদি বুজি পাইছা ভিডিওটো তোমালোকে এটা লাইক কৰি দিয়া আৰু তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত শেয়াৰ কৰি দিয়া লগতে মই তোমালোকক জনাব বিচাৰিছো যে আমাৰ এপত অনলাইন ক্লাছ হৈ আছে যিসকল ছাত্ৰ ছাত্ৰীয়ে অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 5 ত পঢ়া বা অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 3 ৰ পৰা ক্লাছ 8 লৈকে যিসকল পঢ়া ছাত্ৰ ছাত্ৰী আছে বা গভৰ্ণমেণ্ট স্কুলত পঢ়া যিসকল ছাত্ৰ ছাত্ৰী আছে তোমালোকে আমাৰ এপত অনলাইন ক্লাছ কৰিব পাৰিবা এতিয়াই তোমালোকে ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰা বা কমেন্ট সেকশনত লিংকটো তোমালোকে পাবা তাত আমাৰ এপটোৰ লিংক পাবা ঠিক আছে এপটো ডাউনলোড কৰি লোৱা অথবা তোমালোকে আমাক হোৱাটছএপতো মেছেজ কৰি ইয়াৰ বিষয়ে সুধিব পাৰিবা হোৱাটছএপ নম্বৰটি হৈছে 9954174571 এই নম্বৰটো তোমালোকে আমাক অনলাইন ক্লাছৰ বিষয়ে মেছেজ কৰি সুধিব পাৰিবা ঠিক আছে অনলাইন ক্লাছত তোমালোকে ইয়াৰ সম্পূৰ্ণ ভিডিওটোৰ লগতে কোৱেশ্চন পেপাৰ কোৱেশ্চন আনসাৰ যিবিলাক তোমালোকৰ ডাউট থাকে গোটেইখিনি তাত ক্লিয়াৰ কৰি দিয়া হ'ব অতি কম পইচাত তোমালোকে আমাৰ এপত অনলাইন ক্লাছ কৰিব পাৰিবা এতিয়া আহা আমি নেক্সট কোৱেশ্চনটো অৰ্থাৎ কোৱেশ্চন নম্বৰ 2 ৰ আনসাৰ উলিয়াবলৈ আমি চেষ্টা কৰো প্ৰথমতে আমি চাওঁ আহা কোৱেশ্চন নম্বৰ 2 কি দিছে কোৱেশ্চন নম্বৰ 2 সেম হয় ইয়াত কৈছে যে তলৰ সংখ্যা কেইটা আন্তৰ্জাতিক পদ্ধতিৰ স্থানমান তালিকাত প্ৰকাশ কৰা ইয়াতে সংখ্যা কেইটা দিয়া আছে এই সংখ্যা কেইটা আমাক কি কৈছে আন্তৰ্জাতিক পদ্ধতিৰ স্থানমান তালিকাত প্ৰকাশ কৰিবলৈ দিছে এতিয়া চোৱা ইয়াতে আমাক কি কৈছিল ভাৰতীয় পদ্ধতিৰ স্থানমান তালিকাত প্ৰকাশ কৰিব দিছিল হয়নে ভাৰতীয় পদ্ধতিৰ স্থানমান তালিকাত কি থাকে এককৰ স্থানত থাকে একক দশক শতক তাৰ পিছত হাজাৰৰ স্থানত থাকে হাজাৰ আৰু 10000 লাখৰ স্থানত থাকে লাখ আৰু 10 লাখ কোটিৰ স্থানত থাকে কোটি 10 কোটি আৰু 100 কোটি কিন্তু আন্তৰ্জাতিক পদ্ধতিৰ স্থানমান তালিকাখন অলপমান বেলেগ হয় প্ৰথমতে আমি আন্তৰ্জাতিক পদ্ধতিৰ স্থানমানখন কি হয় হেয়া আমি জানিব লাগিব তা আজন আমি আন্তৰ্জাতিক পদ্ধতিৰ স্থানমানখন কেনেকুৱা চাই লম ভাৰতীয় পদ্ধতিৰ দৰে আন্তৰ্জাতিক পদ্ধতিটো 4টা পৰ্যায় থাকে হেয়া হৈছে একক হাজাৰ মিলিয়ন আৰু বিলিয়ন ঠিক আছে একক হাজাৰ মিলিয়ন আৰু বিলিয়ন যেনেকে ইউটিউবত কিমান সাবস্ক্ৰাইবাৰ আছে তোমালোকে যে কেতিয়াবা চোৱা কাৰোবাৰ 1 মিলিয়ন আছে কাৰোবাৰ 1 লাখ আছে হয়নে কাৰোবাৰ 1 বিলিয়ন আছে এনেকুৱা ধৰণৰ গতিকে আন্তৰ্জাতিক পদ্ধতিত কি থাকে 4টা পৰ্যায় থাকে একক হাজাৰ মিলিয়ন আৰু বিলিয়ন আমাৰ কি হৈছে এই পদ্ধতিত একক হাজাৰ আৰু মিলিয়ন প্ৰতিটো পৰ্যায়ত 3টা স্থান থাকে এইখন হৈছে আন্তৰ্জাতিক পদ্ধতি ঠিক আছে ইয়াত তোমালোকে চোৱা এককৰ স্থানত কি আছে 3টা স্থান আছে এককৰ ঠিক আছে একক পৰ্যায়ত কিমানটা স্থান আছে চোৱা 3টা একক দশক আৰু শতক ঠিক তেনেকে হাজাৰত চোৱাচোন কি আছে হাজাৰ আছে 10000 আছে আৰু কিমান আছে 100000 আছে নেক্সট চোৱা মিলিয়নত কি আছে মিলিয়ন আছে 10 মিলিয়ন আছে আৰু 100 মিলিয়ন আছে ঠিক তেনেধৰণে বিলিয়নত আকৌ কি আছে চোৱা বিলিয়ন 10 বিলিয়ন আৰু 100 বিলিয়ন আছে গতিকে ইয়াতো ধুনিয়াকে লিখা আছে যে একক পৰ্যায়ত কি থাকে আন্তৰ্জাতিক পদ্ধতিত 3টা স্থান থাকে একক দশক আৰু শতক ঠিক আছে ভাৰতীয় পদ্ধতিৰ নিচিনা একেই হয় নেক্সট হাজাৰ পৰ্যায়ত কি থাকে হাজাৰ অযুত বা 10000 থাকে হয়নে হাজাৰ অযুত বা 10000 আৰু লাখ বা 100000 অৰ্থাৎ চোৱা আমি এই যেন ভাৰতীয় পদ্ধতি আছিল আমি কি আছিল হাজাৰ বা আমি 10000 বুলি কও এই 10000ৰ স্থানটোকে আমি কি বুলি কোৱা হয় অযুত বুলি কোৱা হয় ঠিক আছে আমি এনেকৈ মাতিব পাৰো একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি হয়নে তেনেকৈ নামাতি এনেকৈ মাতিব পাৰো একক দশক শতক হাজাৰ 10000 লাখ 10 লাখ কোটি 10 কোটি ঠিক আছে হেতুকে ইয়াতে কৈছে গতিকে ডিফাৰেন্সটো চোৱা ইয়াতে ভাৰতীয় পদ্ধতিত থাকে 4টা থাকে এককৰ স্থানত থাকে একক দশক শতক হাজাৰত থাকে হাজাৰ আৰু 10000 লাখত থাকে লাখ আৰু 10 লাখ কোটিত থাকে কোটি আৰু 10 কোটি আন্তৰ্জাতিক পদ্ধতিত আকৌ অলপমান বেলেগ এককৰ স্থানত কি থাকে একক দশক শতক একক পৰ্যায়ত নেক্সট দ্বিতীয়টো পৰ্যায়ত থাকে হাজাৰ 10000 100000 নেক্সট থাকে মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন
আৰু বিলিয়নত থাকে বিলিয়ন 10 বিলিয়ন 100 বিলিয়ন ঠিক আছে চোৱা এতিয়া আমি এই নম্বৰটোৰ সমাধান উলিয়াবলৈ চেষ্টা কৰিম এই নম্বৰ কিমান দিছে তোমালোকে চোৱা ইয়াতে যেহেতু আমাক আন্তৰ্জাতিক পদ্ধতিত দিছে হয়নে আন্তৰ্জাতিক পদ্ধতিত দিলে কিমান হ'ব চোৱা ইয়াতে হ'ব 3 মিলিয়ন ঠিক আছে 3 মিলিয়ন 856,999 প্ৰথমটো তোমালোকে অৰ্থাৎ এই নম্বৰটোৰ আনসাৰ তোমালোকে এনে ধৰণে লিখা ইয়াত চোৱা এককৰ স্থানত কি আছে 9 আছে 9 লিখা নেক্সট চোৱা কি আছে দশকৰ স্থানত কিমান আছে 8 আছে 8 লিখা নেক্সট শতকৰ স্থানত কিমান আছে 9 আছে 9 লিখা নেক্সট চোৱা হাজাৰৰ স্থানত কিমান আছে 6 আছে 6 লিখা 10000ৰ স্থানত কিমান আছে চোৱা 10000ৰ স্থানত আছে 5 লিখি দিয়া তাৰ পিছত চোৱা 100000ৰ স্থানত কিমান আছে 8 আছে 8 লিখা আৰু চোৱা এটো মিলিয়নত কিমান আছে 3 আছে ঠিক আছে চোৱা একেবাৰে ইজি হয় ভাৰতীয় পদ্ধতিৰ নিচিনা এই ফলৰ পৰা এককৰ স্থানৰ পৰা বহাই গলে হল কেৱল আমি আন্তৰ্জাতিক পদ্ধতিত এইখিনি জানিব লাগিব একক হাজাৰ মিলিয়ন আৰু বিলিয়নত ভাগকেইটাত কি থাকে বা পৰ্যায়কেইটাত কি থাকে সেই হিচাপত লিখি তোমালোকে এনে ধৰণে বহাই গলে হৈ গল নেক্সট চোৱা এটা বি নম্বৰটো আমি কেনেকৈ মাতিম প্ৰথম তিনিটা স্থান চোৱা এটা হৈছে একক দশক আৰু শতকৰ স্থান নেক্সট এই তিনিটা হৈছে হাজাৰৰ চোৱা এটা হাজাৰ কি আছে 1000 10000 1000 আন্তৰ্জাতিক পদ্ধতিত গোটেইকেইটা হাজাৰৰ অন্তৰ্গত নেক্সট চোৱা এইটো হ'ব হাজাৰৰ পিছত মিলিয়ন মিলিয়ন তিনিটা থাকে মিলিয়ন 10 মিলিয়ন আৰু 100 মিলিয়ন হ'ব গতিকে আমি কি মাতিম 56 মিলিয়ন 733,888 ঠিক আছে এইফালৰ পৰা লিখিব পাৰা 56 মিলিয়ন 56 কি হয় 5 10 6 ঠিক আছে বহুতে 56 বুলি কয় গতিকে চোৱা 5 10 6 গতিকে চোৱা 5 10 56 মিলিয়ন চোৱা 10 হলে চোৱা 10 মিলিয়নৰ ইয়াতে লিখিব লাগিব ইয়াতে 5 ইয়াতে 6 5 10 6 56 হৈ গল 733,000 700 চোৱা 700 ইয়াত চোৱা 100 লিখা আছে নহয় 100ৰ তলত 7 হ'ব 733 3 10 3 চোৱা কিমান আছে 10 3 10 কিমান দিছে চোৱা 3 10 3 33,000 ঠিক আছে 733,888 ঠিক আছে এটো হৈছে ইয়াৰ আনসাৰ একেবাৰে ইজি বুজি পাইছা যদি ভিডিওটো লাইক কৰি দিয়া সি নম্বৰটো চোৱা সি নম্বৰটো আমি এককৰ স্থানৰ পৰা এবাৰ কৰি চাম এককৰ স্থানত কিমান আছে চোৱা 5 আছে 5 লিখা দশকৰ স্থানত 2 আছে 2 লিখা শতকৰ স্থানত 1 আছে 1 লিখা হাজাৰৰ স্থানত 8 আছে 8 লিখা 10000ৰ স্থানত 3 আছে 3 লিখি দিয়া তাৰ পিছত চোৱা এটো 100000ৰ ঘৰত কি আছে 100000ৰ ঘৰত 9 আছে 9 লিখা তাৰ পিছত চোৱা মিলিয়নৰ ঘৰত কি আছে 536 মিলিয়ন আছে হয়নে গতিকে 536 মিলিয়ন হলে ইয়াতে হ'ব 4 ইয়াতে হ'ব 3 আৰু ইয়াতে হ'ব 5 এটো আনসাৰ 536 মিলিয়ন 938,125 ঠিক আছে দুই নম্বৰটো এতিয়া তোমালোকে চোৱা দুই নম্বৰ কিমান দিছে 123 মিলিয়ন 453,537 যদি প্ৰবলেম পোৱা এককৰ স্থানৰ পৰা লিখি যাবা তেতিয়া তোমালোকৰ কোনো ধৰণৰ প্ৰবলেম নহয় পৰীক্ষাটো কোনো ধৰণৰ ভুল হোৱাৰ চান্স তোমালোকৰ নাথাকে ঠিক আছে চোৱা কিমান আছে চোৱা এটো 6 লিখি দিয়া 3 আছে 3 লিখা 5 আছে শতকৰ স্থানত 5 লিখা হাজাৰৰ স্থানত 3 আছে 3 লিখা নেক্সট 10000ৰ ঘৰত কিমান আছে 5 আছে 5 লিখা 100000ৰ ঘৰত 4 আছে 4 লিখা মিলিয়নৰ ঘৰত কিমান আছে চোৱা 3 আছে 3 লিখা নেক্সট চোৱা 10 মিলিয়নৰ ঘৰত কিমান আছে 2 আছে 2 লিখি দিয়া তাৰ পিছত 100 মিলিয়নৰ ঘৰত 1 আছে 1 লিখি দিয়া হৈ গল ঠিক আছে এই নম্বৰটো তোমালোকে চোৱা এই নম্বৰটো কেনেকৈ মাতিবা চোৱা মিলিয়নৰ পিছত কি আছে চোৱা বিলিয়ন আছে মিলিয়নৰ পিছত কি আছে বিলিয়ন ইয়াত চোৱা 1 বিলিয়ন 256 মিলিয়ন একটো কি আছে বিলিয়ন 256 মিলিয়ন 545,198 ঠিক আছে আমি এইটো সাইডৰ পৰা লিখিম তোমালোকে মনোযোগেৰে চাবা 1 মিলিয়ন আছে 1 লিখা 1 নেক্সট চোৱা কিমান আছে 2 আছে 100 মিলিয়নৰ ঘৰত কিমান আছে তোমালোকে চোৱা 100 মিলিয়নৰ ঘৰত কিমান আছে 2 আছে গতে 2 লিখা ইয়াত
নেক্সট চোৱা 10 মিলিয়নৰ ঘৰত কিমান আছে 5 আছে 5 লিখি দিয়া তাৰ পিছত চোৱা মিলিয়নৰ ঘৰত কিমান আছে 6 আছে 6 লিখা 100,000 ঘৰত কিমান আছে চোৱা 100,000 ঘৰত আছে 5 লিখা চোৱা মই ইয়াত লিখি দিছো নেক্সট তোমালোকে চোৱা নেক্সট কিমান আছে 10,000 ঘৰত কিমান আছে 4 আছে 4 লিখা তাৰ পিছত চোৱা 1000 ঘৰত কিমান আছে 5 আছে 5 লিখা নেক্সট চোৱা একক দশক শতকৰ স্থানত ক্ৰমে আছে শতকৰ স্থানত 1 দশকৰ স্থানত 9 এককৰ স্থানত 8 একেবাৰে ইজি হয়নে তোমালোকে ধুনিয়াকে লিখিলবা এটিয়া হৈছে ইয়াৰে উত্তৰ ঠিক আছে আৰু যদি তোমালোকে বুজি পোৱা আমাৰ অনলাইন ক্লাছত জয়েন কৰিলে বলে নাপাহৰিবা তাত তোমালোকে তোমালোকৰ প্ৰত্যেকটো সাবজেক্টৰে অনলাইন ক্লাছ তোমালোকে তাত কৰিবলৈ পাৰিবা লগতে তোমালোকৰ যিসমূহ ডাউট থাকে সেইসমূহ আমি তাত ক্লিয়াৰ কৰি দিবলৈ চেষ্টা কৰিম এতিয়া তোমালোকে ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লোৱা এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 3 কোৱেশ্চনটো দিছিল তলৰ সংখ্যাবোৰ ভাৰতীয় পদ্ধতিত উপযুক্ত স্থানত কমা দি লিখা ইয়াতো কি কৈছে চোৱা সংখ্যাকেইটা আমাক দিয়া আছে পাঁচটা সংখ্যাই দিছে ইয়াতো এই সংখ্যাকেইটা ভাৰতীয় পদ্ধতিত উপযুক্ত স্থানত কমা দি লিখিব গৈছে ভাৰতীয় পদ্ধতি মতে উপযুক্ত স্থানত কমা দি লিখিব গৈছে এতিয়া প্ৰথমতে আমি এই কোৱেশ্চনটোৰ আনসাৰ কৰাৰ আগতে জানিব লাগিব যে ভাৰতীয় পদ্ধতি মতে ক'ত ক'ত কমা ব্যৱহাৰ কৰা হয় ঠিক আছে তেতিয়াহে তোমালোকে পৰীক্ষালৈ ধুনিয়াকে কমা ব্যৱহাৰ কৰি বা এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে ধুনিয়াকে আনসাৰটো উলিয়াব পাৰিবা সো আমাক কি কৈছিল উপযুক্ত ভাৰতীয় পদ্ধতিত উপযুক্ত স্থানত কমা দি লিখিব দিছে এতিয়া ভাৰতীয় পদ্ধতিত উপযুক্ত স্থানত কমা দিয়াৰ কিছুমান নিয়ম আছে তোমালোকে জিটি ঠাইত কমা দি দিলে নহব এই কমা দিয়াৰ নিয়মটো ইয়াতে ধুনিয়াকে দি থোৱা আছে সো আইখিনি চোৱা পেজ নম্বৰ তোমালোকৰ কিতাপখনত 2 ইয়াতে দিছে যে ভাৰতীয় পদ্ধতিত সংখ্যাবোৰ লিখোতে প্ৰথমতে সোঁফালৰ পৰা তিনিটা স্থানৰ পিছত কমা দিয়া হয় মই লিখি দেখুৱাই দিছো তোমালোকক চাবা প্ৰথমতে মই তোমাক এটা সংখ্যা লিখি দিছো যেনে চোৱা এটো 2 3 4 6 8 9 এই সংখ্যাটো ঠিক আছে আৰু এটা সংখ্যা ইয়াত লিখি দিলো 8 ভাৰতীয় পদ্ধতিত যেতিয়া সংখ্যাবোৰ লিখা হয় প্ৰথমতে কি কৈছে সোঁফালৰ পৰা তিনিটা স্থানৰ পিছত কি কৈছে সোঁফালৰ পৰা তিনিটা স্থানৰ পিছত প্ৰথমটো কমা দিয়া হয় তাৰ পিছত প্ৰতি দুটা স্থানৰ মুৰে মুৰে কমা দি সংখ্যাবোৰ লিখা হয় অৰ্থাৎ কৈছে যে এই যেটো সংখ্যা এই সংখ্যাটো যদি আমি ভাৰতীয় পদ্ধতি মতে কমা ব্যৱহাৰ কৰিব লাগে তেতিয়া আমি কি কৰিব লাগিব সোঁফালৰ পৰা আমাৰ সোঁফাল কোনটো সোঁফাল হৈছে এইখন যিখনৰ আমি বেছিভাগে কি কৰে সোঁ হাতখনেৰে হোৱা লোৱা দিবোৰ কৰে গতিকে এই সোঁ হাতৰ পৰা অৰ্থাৎ সোঁফালৰ পৰা তিনিটা স্থানৰ পিছত সোঁফালৰ পৰা কি কৈছে তিনিটা স্থানৰ পিছত এটো প্ৰথম স্থান এককৰ স্থান এটো দশকৰ স্থান এটো শতকৰ স্থান তিনিটা স্থানৰ পিছত কি কৰিব লাগিব আমি কমা দিব লাগিব অৰ্থাৎ ইয়াতে এটা কমা দিব লাগে নেক্সট কমাটো কত দিব লাগিব লিখিছে চোৱা তাৰ পিছত প্ৰতি দুটা স্থানৰ মুৰে মুৰে কমা দি সংখ্যাবোৰ লিখা হয় নেক্সট কি কৰিব লাগিব তাৰ পিছত প্ৰত্যেক দুটা স্থানৰ মুৰে মুৰে প্ৰথম চোৱা তিনিটা স্থানৰ পিছত কমা দিবই লাগিব তাৰ পিছত প্ৰত্যেক দুটা স্থানৰ মুৰে মুৰে কমা দিব লাগিব অৰ্থাৎ নেক্সট আমি কমা দিব লাগিব ইয়াতে আৰু নেক্সট আমি ইয়াতে কমা দিব লাগিব অৰ্থাৎ তোমালোকক মানে লিখি লব পৰা যে ভাৰতীয় পদ্ধতি মতে যদি আমি কমা ব্যৱহাৰ কৰিব লাগে প্ৰথমতে সোঁফালৰ পৰা 3 নম্বৰ স্থানত প্ৰথমটো কমা 5 নম্বৰ স্থানত দ্বিতীয়টো কমা আৰু 7 নম্বৰ স্থানত আমি তৃতীয়টো কমা ব্যৱহাৰ কৰিব লাগে এইখিনি তোমালোকে লিখি লবা তোমালোকৰ কিতাপখনত এইখিনি দিয়া নাই ইয়াত অলপ সেম কথাখিনি দিছে ইয়াত অলপমান বেলেগ ধৰণে দিছে তোমালোকে লিখি লবা বহিখনত যে যেতিয়া ভাৰতীয় পদ্ধতি মতে আমি কমা ব্যৱহাৰ কৰিব লাগে তেতিয়া কি কৰিব লাগিব তেতিয়া আমি সোঁফালৰ পৰা প্ৰথমতে তিনিটা স্থানৰ পিছত তাৰ পিছত পাঁচটা স্থানৰ পিছত তাৰ পিছত সাতটা স্থানৰ পিছত ঠিক আছে কমা ব্যৱহাৰ কৰিব লাগিব অৰ্থাৎ 3 5 আৰু 7 এইটো মনত ৰাখিবা আৰু এইটো হৈছে ভাৰতীয় পদ্ধতি মতে আন্তৰ্জাতিকৰ কিন্তু বেলেগ বহুতো ছাত্ৰ-ছাত্ৰীৰ প্ৰবলেম হয় পৰীক্ষাত আন্তৰ্জাতিকটো ভাৰতীয় পদ্ধতিত লিখে ভাৰতীয় পদ্ধতিটো আন্তৰ্জাতিক পদ্ধতিত লিখি থৈ আহে তোমালোকে কিন্তু ভুল নকৰিবা এইটো ভাৰতীয় পদ্ধতি মতে লিখিব দিলেহে তোমালোকে এনে ধৰণে লিখিব লাগিব এতিয়া আমি প্ৰশ্ন কেইটা চাও তেতিয়া তোমালোকে আৰু ভালদৰে বুজি পাবা চোৱা আমাক প্ৰথমটো কি দিছে চোৱা প্ৰথমটো আমাক দিছিল অৰ্থাৎ 3 নম্বৰ
এইটো প্ৰথমতে কি কৰিব লাগিব যেটো আমাক সংখ্যা দিছে ঠিক আছে সংখ্যাটো ধুনিয়াকৈ লিখি লবা সংখ্যাটো কিমান দিছে 812415 লিখা 812415 আৰু তোমালোকে এটা কাম কৰিবা তোমালোকে ডাইৰেক্টলি ভিডিওটো চাই গৈ নাথাকিবা তোমালোকে ভিডিওটো চাই যোৱাৰ লগতে তোমালোকৰ নিজৰ বহিখন উলিয়াই লবা ঠিক আছে বহিখন উলিয়াই তোমালোকে বহিত ধুনিয়াকৈ অংককেইটা কৰি যাবা অকল চাই গলে তোমালোকে বুজি নোপোৱা যেতিয়া তোমালোকে ভিডিওটো চোৱাৰ লগতে তোমালোকে বহিখনত যেতিয়া ধুনিয়াকৈ অংককেইটা কৰি যাবা মই এইটো এ নম্বৰটো কৰি দিলো বি নম্বৰটো তোমালোকে নিজে চেষ্টা কৰিবা নোৱাৰিলে আকৌ ভিডিওটো চাবা তাৰ পিছত আকৌ সি নম্বৰটো চেষ্টা কৰিবা নোৱাৰিলে আকৌ ভিডিওটো চাবা ঠিক আছে তেনেকৈ পঢ়িলেহে তোমালোকৰ ৰিজাল্ট ভাল হ'ব বা তোমালোকে অতি সহজতে তোমালোকে গোটেইখিনি অতি সোনকালে শিকিব পাৰিবা চোৱা সংখ্যাটো লিখি ললা 812415 এটা কমা ব্যৱহাৰ কৰিম মই বৰ্ড লিখি দিছো চোৱা ভাৰতীয় পদ্ধতি মতে কি আছিল প্ৰথমতে 3 নম্বৰ স্থানত প্ৰথমটো কমা সোঁফালৰ পৰা নেক্সট 5 নম্বৰ স্থানত দ্বিতীয় কমা নেক্সট 7 নম্বৰ স্থানত তৃতীয়টো কমা ঠিক আছে ওদিকে 3 নম্বৰ স্থান ক'ত চোৱা একক দশক শতক ইয়াতে 3 নম্বৰ স্থান নেক্সট ইয়াৰে প্ৰত্যেক দুটা স্থানৰ মূৰে মূৰে অথবা 5 নম্বৰ স্থানত দিয়া 1 2 3 4 5 এটা 5 নম্বৰ স্থানত আমি কমা দি দিলো ঠিক আছে এটোই হৈছে ইয়াৰ আনসাৰ আৰু পৰতে আমি কেনেকৈ পঢ়িম চোৱা একক দশক শতক হাজাৰ 10000 লাখ 8 লাখ 12415 ঠিক আছে এটা বি নম্বৰটো লিখি লোৱা আগৰ নিচিনাকে বি নম্বৰটো লিখা বি নম্বৰ কিমান দিছে 1503469 1503469 এই সেম পদ্ধতিত কমা ব্যৱহাৰ কৰা সোঁফালৰ পৰা 3 নম্বৰ স্থানত প্ৰথম কমা 5 নম্বৰ স্থানত দ্বিতীয় কমা হৈ গল একেবাৰে ইজি হয় ঠিক আছে সি নম্বৰ লিখা এতিয়া সি নম্বৰ কিমান দিছে চোৱা 7347169 7347169 লিখি ললা কমা ব্যৱহাৰ কৰা এতিয়া 3 নম্বৰ স্থানত প্ৰথম কমা 5 নম্বৰ স্থানত দ্বিতীয় কমা 7 নম্বৰ স্থানত তৃতীয় কমা হিচাপ কৰি চাব পৰা 1 2 3 3 নম্বৰ স্থানত প্ৰথম কমা চোৱা লিখি দিছো ওপৰত 1 2 3 4 5 5 নম্বৰ স্থানত দ্বিতীয় কমা 1 2 3 4 5 6 7 7 নম্বৰ স্থানত তৃতীয় কমা হৈ গল আনসাৰ এটোই নিয়ম ঠিক আছে নেক্সট চোৱা ডি নম্বৰটো আৰু ডাঙৰ সংখ্যা দিছে আমাক হয় না চোৱা কিমান দিছিলে 85731169 85731169 ইয়াতো কমা ব্যৱহাৰ কৰা 3 নম্বৰ স্থানত প্ৰথমটো কমা 5 নম্বৰ স্থানত দ্বিতীয় কমা 7 নম্বৰ স্থানত তৃতীয় কমা হৈ গল কেনেকৈ মাতিম এতিয়া সংখ্যাটো বহুত ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰবলেম হয় এইভাবে মই তোমাক কৈ দিছো কেনেকৈ মাতিম চোৱা একক দশক শতক এই যে স্থানমানখন তালিকাখন যে আমি চালো সেইখন চাবা একক দশক শতক হাজাৰ 10000 লাখ 10 লাখ কোটি অৰ্থাৎ 85 কোটি 73 লাখ 11169 এটো আনসাৰ ঠিক আছে ই নম্বৰ লিখা এতিয়া ই নম্বৰত কি দিছে চোৱা ই নম্বৰত আমাক দিছিল 11213345 ঠিক আছে 11213345 কমা ব্যৱহাৰ কৰা এতিয়া 5 টো মই ভালদৰে লিখি দিছো কমা ব্যৱহাৰ কৰা 3 নম্বৰ স্থানত প্ৰথম কমা 5 নম্বৰ স্থানত দ্বিতীয় কমা 7 নম্বৰ স্থানত তৃতীয় কমা কেনেকৈ পঢ়িম একক দশক শতক হাজাৰ 10000 লাখ 10 লাখ কোটি 11 কোটি 12 লাখ 13345 হৈ গল আনসাৰ এতিয়া নেক্সট চোৱা 4 নম্বৰটোৰ আনসাৰ আমি কৰিবলৈ চেষ্টা কৰিম যদি বুজি পাইছা লাইক কৰি দিবলৈ নাপাহৰিবা 4 নম্বৰটো চোৱা কি দিছিল তলৰ সংখ্যাবোৰ আন্তৰ্জাতিক পদ্ধতিত উপযুক্ত স্থানত কমা দি লিখা ঠিক আছে সংখ্যাকেইটা আন্তৰ্জাতিক পদ্ধতিত উপযুক্ত স্থানত কমা দি লিখিব কৈছে এটো একেবাৰে ইজি হয় ভাৰতীয় পদ্ধতিতকৈ আন্তৰ্জাতিক পদ্ধতিত কমা ব্যৱহাৰ কৰা অতি সহজ কিহৰ কাৰণে সহজ তোমালোক কৈ আছো চাই চোৱা প্ৰথমতে আমাক কি দিছে চাওহাচোন সংখ্যাটো লিখি লোৱা সংখ্যাটো কি দিছিল সংখ্যাটো আমাক দিছিল 5673338 দ্বিতীয়টো লিখি লোৱা একেবাৰে কৰি যাম অতি সোনকালে হৈ যাব আমাৰ ঠিক আছে 4837451 4837451
4 5 1 সি নম্বৰ লিখা এতিয়া সি নম্বৰত কি দিছে চোৱা 1 2 3 6 3 5 6 9 1 2 3 6 3 5 6 9 5 6 9 লিখিলা দুই নম্বৰ চোৱা এটা কি দিছে দুই নম্বৰটো দুই নম্বৰত দিছিল 3856 385 98937 98937 এই নম্বৰ লিখা এতিয়া এই নম্বৰত কি দিছে 225731 225731 নেক্সট আছে 8824 8824 হৈ গল এতিয়া মন দি শুনিবা তোমালোকে আন্তৰ্জাতিক পদ্ধতিত কমা দিয়া একেবাৰে সহজ কিহৰ কাৰণে সহজ কাৰণ আন্তৰ্জাতিক পদ্ধতিত সোঁফালৰ পৰা প্ৰত্যেক তিনিটা অংকৰ মূৰে মূৰে অৰ্থাৎ সংখ্যাটোত থকা এটা অংক বুলি কোৱা হয় এটো গোটেইটো কি কোৱা হয় এটা সংখ্যা এই সংখ্যাটোত এই যিমান কেইটা আছে এটা অংক বুলি কোৱা হয় ঠিক আছে এটা সোঁফালৰ পৰা প্ৰত্যেক তিনিটা স্থানৰ মূৰে মূৰে বা তিনিটা অংকৰ মূৰে মূৰে আমি কি দিব লাগিব একোটা কমা ব্যৱহাৰ কৰিব লাগিব আহাচোন কমা ব্যৱহাৰ কৰো তোমালোকে ইয়াত সিম্পলি লিখি থৈ গলে হ'ল তিনিটা কিহৰ কাৰণে কাৰণ ইয়াৰ পৰা তিনিটা অংকৰ মূৰে মূৰে আমি কমা ব্যৱহাৰ কৰিম এটা চোৱা এই ফালৰ পৰা তিনিটা অংক ইয়াতে কমা ব্যৱহাৰ কৰি দিলো হৈ গল কমা ব্যৱহাৰ কৰা বহুত ছাত্ৰ ছাত্ৰীয়ে সুধে যে স্যাৰ ইয়াতে এই ফালে যে ৰৈ গল ইয়াতে আমি কমা ব্যৱহাৰ কৰিব লাগিব নেকি ইয়াতে যদি কোনো অংক নাথাকে সংখ্যাটোত তেতিয়া হলে কমা ব্যৱহাৰ কৰাৰ কোনো প্ৰয়োজন নাই অৰ্থাৎ ইয়াত আমি কমা ব্যৱহাৰ কৰিব নালাগে অৰ্থাৎ এই নম্বৰটোত আমাৰ কমা ব্যৱহাৰ কৰা হৈ গল ঠিক আছে বি নম্বৰটো এতিয়া চোৱা ইয়াৰ পৰা তিনিটা অংকৰ মূৰত এটা কমা দিয়া ইয়াতে এটা চোৱা এটা দুটা তিনিটা আকৌ ইয়াতে কমা দিয়া হৈ গল অৰ্থাৎ সোঁফালৰ পৰা তিনিটা স্থান এৰি এৰি কমা ব্যৱহাৰ কৰিব লাগিব সি নম্বৰ কৰিম চাবা ইয়াতে এটা কমা ব্যৱহাৰ কৰা নেক্সট ইয়াতে তিনিটা অংক এটা কমা ব্যৱহাৰ কৰা হৈ গল নেক্সট এইটো চোৱা তিনিটা অংক এৰি এটা কমা ব্যৱহাৰ কৰিলো সোঁফালৰ পৰা আকৌ তিনিটা অংক এৰি আমি কমা ব্যৱহাৰ কৰিলো হৈ গল ই নম্বৰ চোৱা এতিয়া ইয়াতে এটা কমা ব্যৱহাৰ কৰি দিলো তিনিটা অংক এৰি ইয়াতে এটা কমা ব্যৱহাৰ কৰি দিলো আৰু ইয়াতে এটা কমা ব্যৱহাৰ কৰি দিলো হৈ গল তিনিটা স্থানৰ মূৰে মূৰে আমি কি কৰিছো আন্তৰ্জাতিক পদ্ধতিত কমা ব্যৱহাৰ কৰিছো গতিকে ভাৰতীয় পদ্ধতিত কি হয় প্ৰথমতে 3 নম্বৰ স্থান তাৰপিছত 5 নম্বৰ আৰু 7 নম্বৰ আন্তৰ্জাতিক পদ্ধতিত প্ৰত্যেক তিনিটা স্থানৰ মূৰে মূৰে বা তিনিটা অংকৰ মূৰে মূৰে কমা ব্যৱহাৰ কৰিব লাগে এইখিনি মনত ৰাখিলে হ'ব আগৰিছো বুজি পালা নেক্সট এতিয়া তোমালোকে চোৱা কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰটো কি দিছে তোমালোকে মন কৰাচোন কোৱেশ্চন নম্বৰটো দিছিল যে তলৰ সংখ্যা কেইটা কিহৰে লিখিব দিছে অংকৰে লিখিব দিছে কিহৰে লিখিব দিছে অংকৰে লিখিব দিছে অৰ্থাৎ ইয়াতে আমাক আখৰৰে দিছে চোৱাচোন 5,66,007 এটো আমাক কিহত দিছে আমাক দিছে আখৰৰে দিয়া আছে আমাক কিহৰে লিখিব দিছে অংকৰে লিখিব দিছে অৰ্থাৎ এনে ধৰণে লিখিব দিছে এনেকুৱা ধৰণে আমাক লিখিবলৈ গৈছে আমি লিখিবলৈ চেষ্টা কৰো তোমালোকে চেষ্টা কৰিবা চাই যোৱা মনোযোগেৰে চাবা যদি বুজি পোৱাত কিবা অসুবিধা হৈছে ভিডিওটো ৰিপিট কৰি আৰু এবাৰ তোমালোকে চাই লবা ঠিক আছে এই নম্বৰত কি দিছে এতিয়া চোৱা এই নম্বৰত আমাক দিছিল চোৱা আমাক যেহেতু এতে উল্লেখ কৰা নাই ভাৰতীয় পদ্ধতি মতে লিখিবলৈ বা আন্তৰ্জাতিক পদ্ধতি মতে লিখিবলৈ উল্লেখ কৰা নাই গতিকে আমি ভাৰতীয় পদ্ধতি মতে লিখিম যদি ইয়াত উল্লেখ থাকে যে এটো ভাৰতীয় পদ্ধতি মতে লিখা বা আন্তৰ্জাতিক পদ্ধতি মতে লিখা বা আমাক চোৱা তলৰ ফালে দিয়া আছে চোৱা এই মিলিয়নত দিয়া আছে হয়নে মিলিয়ন মানে এটো আন্তৰ্জাতিক পদ্ধতিত আমাক দিয়া আছে ঠিক আছে চোৱা এটা মিলিয়ন এটা আমাক আন্তৰ্জাতিক পদ্ধতিত দিছে এটা ভাৰতীয় পদ্ধতিত দিছে এই নম্বৰটো কিমান দিছিল 5,66,007 5,66,007 এই যেটো এই নম্বৰ বা ভাৰতীয় পদ্ধতি বা আন্তৰ্জাতিক পদ্ধতি যে সংখ্যাকেইটা অংকৰে লিখিব দিছে একেটা তোমালোকে এক নম্বৰত মই যিখন চাৰ্ট বনাই তোমালোকক ধুনীয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিলো সেই চাৰ্টখনত বহাই লিখিব পৰা যদি তোমালোকে অসুবিধা পোৱা এই নম্বৰত দিছিল 5,66,007 66,007 5 লাখ কিমান দিছে 5 লাখ তাৰ পিছত চোৱা 66,000 হাজাৰ ঘৰ দুটা থাকে ভাৰতীয় পদ্ধতি মতে 66,000 লিখিলো নেক্সট চোৱা কিমান দিছে 7 দিছে 66,000 কিমান দিছে 7 এটা বস্তু তোমালোকে মন কৰা ইয়াত কিন্তু আমাক এটো উল্লেখ কৰা নাই দশকৰ স্থানত কি আছে শতকৰ স্থানত কি আছে আমাক উল্লেখ কৰা নাই হয়নে যেহেতু আমাক উল্লেখ কৰা নাই আমি কি কৰিব লাগিব
দহক আৰু শতকৰ স্থানত দুটা শূন্য আমি দিব লাগিব গতিকে 5,66,007 যদি লিখিব লাগে তেতিয়াহলে এইটো হ'ব শুদ্ধ উত্তৰ ঠিক আছে মই আৰু এবাৰ ৰিপিট কৰি কৈছো চাবা আমাৰ কি কৈছে 5 লাখ 5 লিখিলো 66,000 কৈছে হাজাৰ দুটা থাকে 1000 আৰু 10,000 এতিয়া 66 লিখিলো 7 বুলি ডাইৰেক্টলি দিছে ইয়াত শতক আৰু দহকৰ স্থানত কি আছে যেনে 707 হয়নে বা 777 এনেকুৱা ধৰণে আমাক দিয়া নাই অৰ্থাৎ শতক আৰু দহকৰ স্থানত কি আছে আমাক এইটো দিয়া নাই যেহেতু আমাক দিয়া নাই আমি ইয়াতে দুটা শূন্য দিব লাগিব এই শূন্য দুটা দিয়াৰ কাৰণে লৰা ছোৱালী বিলাকৰ কি হয় প্ৰবলেম হয় মানে তেওঁলোকে বুজি নাপায় এই সিম্পল বস্তুটোৱে ঠিক আছে এইকাৰণে মই বাৰে বাৰে ৰিপিট কৰি এই বস্তুটো তোমালোকক কৈ আছো তাৰে তোমালোকৰ কোনো ধৰণৰ অসুবিধা নহয় ঠিক আছে এটা বি নম্বৰ চাবা বি নম্বৰত কিমান দিছে 23,49,602 কিমান দিছে 23 লাখ তে লাখৰ ঘৰত দুটা থাকে লাখ 10 লাখ হয় না 23 লিখিলো 23 লাখ হৈ গল 49,000 দিছে 49,000 ঠিক আছে 49,000 মানে কি 49,000 ঠিক আছে হাজাৰ ঘৰত দুটা থাকে 1000 10,000 ভাৰতীয় পদ্ধতিত 602 দিছে 602 শতকৰ স্থানত কি লিখিব লাগে 602 এতিয়া চোৱা দহৰ স্থানত কি আছে দিয়া নাই যেনে 622 633 এনেকুৱা ধৰণৰ দিয়া নাই 602 দিছে গতিকে দহৰ স্থানত একো দিয়া নাই ইয়াত উল্লেখ কৰা নাই গতিকে কি দিম আমি শূন্য এটা দিম ঠিক আছে এটো হৈছে আনসাৰ 23,49,602 এতিয়া চোৱা সি নম্বৰটো সি নম্বৰত কিমান দিছে 8,35,09,018 8,35,09,018 8 কোটি দিছে গতিকে ইয়াত 8 লিখিব লাগিব 8 কোটি লাহৰ ঘৰ দুটা আছে 35 লাখ গতিকে 35 3 10 5 হ'ব 35 লাখ ঠিক আছে 9,000 হাজাৰ ঘৰত চোৱা ইয়াত চোৱা কিমান দিছে 9,000 দিছে হয়নে কিন্তু 10,000 ঘৰত কি হ'ব উল্লেখ কৰা নাই যেনে 8,35,19,000 এনেকে দিয়া নাই আমাক ডাইৰেক্টলি 9,000 দিছে অৰ্থাৎ দহকৰ স্থানটো কি আছে খালি থাকিলে কি দিম এটা শূন্য দিম এটিকে এটা শূন্য দিব লাগিব ঠিক আছে 9,000 হৈ গল কিমান দিছে 18 দিছে 9,000 কিমান দিছে 18 শতকৰ স্থানটো চোৱা একো উল্লেখ কৰা নাই গতিকে ইয়াতে এটা কি দিম আমি শূন্য দিম যদি বুজি পোৱাত কিবা অসুবিধা হৈছে ৰিপিট কৰি আৰু এবাৰ চাবা তেতিয়া তোমালোকৰ ডাউটখিনি ক্লিয়াৰ হ'ব তাৰ পিছতো যদি কিবা প্ৰবলেম পোৱা আমাক WhatsAppত মেছেজ কৰি দিবলৈ নাপাহৰিবা আমি তোমালোকৰ ডাউটখিনি ক্লিয়াৰ কৰি দিবলৈ চেষ্টা কৰিম হ'ব হৈ গল সো আমি আৰু চাইলো আৰু এবাৰ 8 কোটি একক দহক শতক হাজাৰ 10,000 লাখ 10 লাখ কোটি 8 কোটি লিখিলো 35 লাখ দিছে একক দহক শতক হাজাৰ 10,000 লাখ 10 লাখ 35 লাখ হৈ গল 9,000 দিছে একক দহক শতক হাজাৰ 10,000 অৰ্থাৎ 9,000 হৈ গল চোৱা 09 আছে নহয় 9,000 18 দিছে গতিকে চোৱা 18 হৈ গল আনসাৰ ঠিক আছে এটা ডি নম্বৰটো চাবা ডি নম্বৰত কিমান দিছে 33 কোটি 1,06,003 33 কোটি দিছে কোটিৰ ঘৰত 33 লিখিলো 1 লাখ দিছে লাখৰ ঘৰত দুটা থাকে লাখ আৰু 10 লাখ হয়নে কিন্তু ইয়াত 10 লাখৰ ঘৰত একো দিয়া নাই কেৱল 1 লাখ এটা দি দিছে হয়নে গতিকে ইয়াতে 01 লিখিম 01 হল 6,000 হাজাৰ ঘৰত কি দিছে 6 দিছে 10,000 ঘৰত একো নাই গতিকে 06 লিখিম তাৰ পিছত কি দিছে 3 দিছে দহক আৰু শতকৰ স্থানত একো দিয়া নাই গতিকে দহক আৰু শতকৰ স্থানত কি লিখিম দুটা শূন্য এককৰ স্থানত যেটো 3 দিছে 3 লিখিলো অৰ্থাৎ চোৱা একক দহক শতক হাজাৰ 10,000 লাখ 10 লাখ কোটি 33 কোটি 1 লাখ 6,003 এটো আনসাৰ হ'ব ই নম্বৰটো এতিয়া চোৱা ই নম্বৰত কি দিছে 536,357 এটো আমাক কিহত দিছে চোৱা মন কৰা এটো অলপ আগত তোমালোক মই ধুনীয়াকৈ বুজাই দিলো এটো কিহত দিছে আন্তৰ্জাতিক পদ্ধতিত দিছে 536,000 কাৰণ ভাৰতীয় পদ্ধতিৰ মতে দুটাই হাজাৰৰ ঘৰত দুটা থাকে চোৱা ভাৰতীয় পদ্ধতিত কি থাকে হাজাৰৰ ঘৰত দুটা থাকে 1000 আৰু 10,000 মন কৰা এখন এই চাৰ্টখন চোৱা ভাৰতীয় পদ্ধতিত হাজাৰৰ ঘৰত কি থাকে 1000 আৰু 10,000 আন্তৰ্জাতিক পদ্ধতিত চোৱা এটা আন্তৰ্জাতিক পদ্ধতি বুলি লিখা আছে আন্তৰ্জাতিক পদ্ধতিত কি থাকে হাজাৰৰ ঘৰত 1000 10,000 100,000 থাকে 100,000 যেতিয়া বুলি থাকিব ঠিক আছে বা 200,000 300,000 এনেকে যেতিয়া থাকিব তো গম পাবা এটো কিহত দিছে আন্তৰ্জাতিক পদ্ধতিত দিয়া আছে ঠিক আছে চোৱা এতিয়া
আন্তৰ্জাতিক পদ্ধতিত লিখিব লাগিব কিমান দিছিল 533,000 533,000 আৰু কিমান দিছে 357 357 এটা বস্তু মন কৰা ইয়াত যেতিয়া মই কমা ব্যৱহাৰ কৰিলো ভাৰতীয় পদ্ধতি মতে চাওচোন এই গোটেই কেইটা এই চাৰিটা কিহত আছে ভাৰতীয় পদ্ধতিত আছে গতি 3 নম্বৰ স্থানত প্ৰথম কমা 5 নম্বৰ স্থানত দ্বিতীয় কমা 7 নম্বৰ স্থানত তৃতীয় কমা ব্যৱহাৰ কৰিছো হয়নে কিন্তু যেতিয়া মই আন্তৰ্জাতিক পদ্ধতিটো লিখিলো তেতিয়া কি কৰিলো চোৱা তিনিটা অংকৰ মুৰে মুৰে আমি কমা ব্যৱহাৰ কৰিলো অৰ্থাৎ এই বস্তুটো তোমালোকে কি কৰিব লাগিব মনত ৰাখিব লাগিব ঠিক আছে যদিহে তোমালোকে এই কমাটো ইয়াতে ব্যৱহাৰ নকৰি ঠিক আছে কমাটো যদি তোমালোকে ইয়াতে ব্যৱহাৰ নকৰি তোমালোকে যদিহে এনেকে লিখা চোৱা ইয়াতে যদি কমা দিয়া সৰি ইয়াতে যদি এনেকে কমা দিয়া এটো শুদ্ধ হ'ব জানো এটো কি হৈ গ'ল 5,37,357 হল কিন্তু আমাৰ 5 লাখ দিছিল জানো 5,36,000 হেৰিছিল সেই কাৰণে এটো আমাৰ ভুল হ'ব ঠিক আছে এইটো হৈছে ইয়াৰে কাৰেক্ট আনসাৰ এতিয়া নেক্সট তোমালোকে চোৱা কিমান দিছে 7,917,002 7 মিলিয়ন দিছে গতিকে ইয়াত লিখিব লাগিব 7 মিলিয়ন ঠিক আছে তাৰ পিছত চোৱা 917,000 917,000 হৈ গল 917 লিখিলো তাৰ পিছত কিমান দিছে চোৱা 917,002 দিছে 110 আৰু শতকৰ স্থানত কি আছে আমাক উল্লেখ কৰা নাই গতিকে ইয়াত দুটা শূন্য দিম আৰু ইয়াতে 2 লিখিম কমা ব্যৱহাৰ কৰিম এতিয়া তিনিটা অংকৰ মুৰে মুৰে ইয়াত এটা কমা আৰু তিনিটা অংকৰ মুৰে মুৰে ইয়াতে এটা আমি কমা ব্যৱহাৰ কৰিলো আশা কৰিছো বুজি পাইছা এটোই হৈছে ইয়াৰে কাৰেক্ট আনসাৰ ঠিক আছে এতিয়া চোৱা নেক্সট টু জি নম্বৰত কিমান দিছে জি নম্বৰটো দিছিল চোৱা 37 মিলিয়ন 37 মিলিয়ন দিছে নেক্সট কিমান দিছে চোৱা 268,000 268 লিখিব লাগিব 268,000 নেক্সট চোৱা 542 দিছে 500 কিমান দিছে 42 ঠিক আছে কমা ব্যৱহাৰ কৰা এতিয়া যেটো এটো আন্তৰ্জাতিক পদ্ধতিত আছে মিলিয়নত আছে গতিকে ইয়াতে কমা তিনটা অংকৰ মুৰে মুৰে কমা ব্যৱহাৰ কৰিব লাগিব গতিকে চোৱা 37 কিমান দিছিলে আমাৰ মিলিয়ন দিছিল 268,000 দিছিল 542 দিছিল লিখিলো আমি ঠিক আছে নেক্সট এতিয়া তোমালোকে চোৱা h নম্বৰটো আমাক কিমান দিছে মন কৰা এটো আকৌ বিলিয়নত দিছে চোৱা মিলিয়নত কো ডাঙৰ সংখ্যা চোৱা হ'ব মিলিয়নত দিছে 4 বিলিয়ন দিছে 4 লিখা ইয়াত ফাৰ্স্ট প্ৰথমতে কমা ব্যৱহাৰ নকৰি প্ৰথমতে লিখি লোৱা 318 মিলিয়ন 318 লিখা 318 মিলিয়ন নেক্সট কিমান দিছে চোৱা 888,000 888,000 ঠিক আছে 903 903 হৈ গল কমা ব্যৱহাৰ কৰা এতিয়া সোঁফালৰ পৰা তিনিটা অংকৰ মুৰে মুৰে এটো প্ৰথম কমা এটো দ্বিতীয় কমা এটো তৃতীয় কমা অৰ্থাৎ চোৱা এটো 4 বিলিয়ন 318 মিলিয়ন 888,000 আৰু 903 এইটোৱে হৈছে কোৱেশ্চন নম্বৰ 5 ৰ আনসাৰ ঠিক আছে আশা কৰিছো বুজি পাইছা যদি বুজি পাইছা ভিডিওটো লাইক কৰি দিয়া আৰু তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিয়া ইয়াৰে বাকি যি কেইটা প্ৰশ্ন ৰৈ গল অৰ্থাৎ কোৱেশ্চন নম্বৰ 6 ৰ পৰা 9 লৈকে ইয়াৰে ভিডিওখিনি তোমালোকে আমাৰ এপত পাবা যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ সৈতে ক্লাছ কৰিব বিচৰা এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰা আৰু আমাৰ এপটো ডাউনলোড কৰি লোৱা অতি কম পইচাত তোমালোকে 1 বছৰৰ কাৰণে অনলাইন ক্লাছ কৰিব পাৰিবা ঠিক আছে একেবাৰে কম পইচা মোবাইল নম্বৰটো লিখি লোৱা মোবাইল নম্বৰটি হৈছে 9954174571 এই নম্বৰটো তোমালোকে আমাক WhatsAppতো ইয়াৰ বিষয়ে মেছেজ কৰি সুধিব পাৰিবা আৰু তোমালোকে অনলাইন ক্লাছ লোৱাৰ পিছত কোনো ধৰণৰ চিন্তা কৰিব নালাগে তোমালোকে কিবা যদি বুজি নোপোৱা থাকে গোটেইখিনি বুজাই দিয়াৰ দায়িত্বটো আমাৰ ঠিক আছে লগতে তাত কুইজ আৰু কোৱেশ্চন পেপাৰ কোৱেশ্চন আনসাৰ তোমালোকৰ ডাউট ক্লিয়াৰ গোটেইখিনি তাত তোমালোকৰ কৰি দিয়া হ'ব আৰু সকলোতকৈ বেছি ভাল হৈছে আমাৰ এপৰ ক্লাছ কৰা যেতিয়া ইচ্ছা তেতিয়া তোমালোকে ভিডিওসমূহ চাব পাৰিবা ঠিক আছে